সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ ৮ম ত্ৰিবাৰ্ষিক অধিৱেশন সম্পন্ন। অসমত বসবাস কৰা বৃহত্তৰ আদিবাসী জনগোষ্ঠীটোৰ সাংবিধানিক ও মৌলিক অধিকাৰ ৰক্ষা কৰি আদিবাসী জনগোষ্ঠীৰ উত্তৰণৰ স্বাৰ্থত 1996 চনত আদিবাসী ছাত্ৰ সন্থাৰ জন্ম হৈছিল। আচাৰ নেতৃত্বত আজি 29 বছৰ ধৰি জনজাতিকৰণ, মাটিৰ পট্টা আৰু চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ ক্ষেত্ৰত শক্তিশালী সংগ্ৰাম চলাই জনগোষ্ঠীটোৰ উত্তৰণৰ স্বাৰ্থত চৰকাৰৰ মজিয়াত দাবী উত্থাপন কৰি আহিছে। মাৰ্ঘেৰিটাৰ ৰয়েল সিদ্ধাৰ্থ ভৱনত অনুষ্ঠিত সভাত মাৰ্ঘেৰিটা আঞ্চলিক সমিতি নতুনকৈ গঠন কৰা হয়। প্ৰথমে আচাৰ প্ৰতিষ্ঠাপক জাষ্টিন লাকৰা, প্ৰয়াত আচাৰ সভাপতি বাস্কো চাৰকামু আৰু আদিবাসী জাতীয় নায়ক প্ৰদীপ নাগৰ প্ৰতিমূৰ্তিত চাকি বন্তিৰে শ্ৰদ্ধাঞ্জলি আগবঢ়োৱা হয়। পূৰ্বৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিক সৰ্বসন্মতিক্ৰমে ভংগ কৰি নতুনকৈ মাৰ্ঘেৰিটা আঞ্চলিক সমিতি গঠন কৰা হয়। উক্ত ৮ম ত্ৰিবাৰ্ষিক অধিৱেশনত আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ উপস্থিতিত নতুনকৈ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি হিচাপে নিৰ্বাচিত হয় সঞ্জয় বাৰ্লা আৰু সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয় সেবেষ্টিয়ান বাৰ্লাক দায়িত্ব অৰ্পণ কৰি 21জনীয়া এক শক্তিশালী সমিতি গঠন কৰা হয়। মাৰ্ঘেৰিটাৰ পৰা কিষণ লালুঙৰ ৰিপৰ্ট, টাইম 60 অসম। আমি মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ 21জনীয়া দল, এক শক্তিশালী দল, আঞ্চলিক দল এটা গঠন কৰা হৈছে। হয়, মই আজি নথৈ আনন্দিত অনুভৱ কৰিছোঁ, যিহেতু আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ সবল নেতৃত্বত আজি আমাৰ এই মাৰ্ঘেৰিটা বৃহত্তৰ জনগোষ্ঠীৰ মিলনভূমিৰ আজি এই সমষ্টিটোৰ মাজত আজি আমি গধুৰ দায়িত্ব এটা পাইছোঁ আৰু পুনৰবাৰ আমি জিলা সমিতিক নথৈ আনন্দিত হৈ তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু মাৰ্ঘেৰিটা আমাৰ এনেকুৱা এখন ঠাই য'ত নেকি সকলো জাতি জনগোষ্ঠী আজি মিলনভূমি বুলি আমি পৰিচিত। গতিকে আমি এই ৰাইজে আজি সমবেত হৈ জিলা সমিতিৰ বিষয়ববীয়া, কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া সমবেত হৈ মোক আজি যি গধুৰ দায়িত্ব মোক অৰ্পণ কৰিছে, মই যাতে এই সংবিধানৰ আঁৰত যিমান মোৰ নীতি আদৰ্শবিলাক যাতে আখৰে আখৰে মই ফলিয়াই যাব পাৰোঁ তাকে কামনা কৰিছোঁ। আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ লগত মই এখোজ খাপ খুৱাই এই সমাজৰ উত্তীৰ্ণৰ কাৰণে মই সদায় বলিষ্ঠ কণ্ঠৰে যাতে সমাজটোৰ হকে মাত মাতি যাম তাকে কামনা কৰিছোঁ। মই আমাৰ আশা তিনিচুকীয়া জিলা সমিতিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতুকে মোক এটা মানে গধুৰ দায়িত্ব আমাৰ যিটো মাৰ্ঘেৰিটা আশা আঞ্চলিক সমিতিৰ সম্পাদক হিচাপত দায়িত্ব অৰ্পণ কৰাৰ বাবে, আৰু লগতে আজি আমাৰ যি আচাৰ সংবিধান অনুযায়ী, ভাৰতৰ সংবিধান অনুযায়ী সততা আৰু নিষ্ঠা সহকাৰে যিকেইটা দিন 3 বছৰীয়া কাৰ্যকাল সময়ছোৱাত আমাৰ এই মাৰ্ঘেৰিটাত বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনৰ মিলনভূমি, এই ইয়াত আমাৰ যি মাৰ্ঘেৰিটা আঞ্চলিক সমষ্টিত যিমান আমাৰ বিভিন্ন জনগোষ্ঠী আদিবাসী জনগোষ্ঠীক লৈ লগতে আমাৰ যিমান বিভিন্ন জনগোষ্ঠীৰ লোক ইয়াত বসবাস কৰিছোঁ, সকলো সময়ছোৱাত সকলো 24/7 যিখিনি সময়ছোৱাত আমি থিয় দিম আৰু লগতে আমি ৰাইজৰ হকে মাত মাতি যাম বা কাম কৰি যাম। এয়াই আমাৰ প্ৰথম খোজ হ'ব। লগতে আমাৰ আছাম মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ আমাৰ যি আদিবাসী জনগোষ্ঠী আপোনালোকে জানে যে শিক্ষামূলক ব্যৱস্থাত বহুত পিছপৰা, গতিকে প্ৰথম খোজটোৱেই হ'ব আমাৰ শিক্ষাক লৈ আগবাঢ়ি যোৱা।